গ্ৰীণ আৰ্টছৰ নামত এখন ফুটবলী টিম বনাইছে টিমটো কেনেধৰণৰ কিমান চনৰ পৰা স্থাপিত কৰিছে এষাৰ ক'বচোন 2019 চনৰ পৰা বিহপুখুৰী যুৱকৰ মাজৰ পৰা আমি যি চাহ জনজাতীয় যুৱকসকল আছিলে তাৰ পৰা আমি আছিয়ানা FC ক্লাব ফুটবল ক্লাব বুলি এটা দল গঠন কৰা হয় আৰু এই দলটোৱে বহুত উৎসাহ উদ্দীপনাৰ জৰিয়তে তেওঁলোকৰ খেলাৰ যিটো স্পৃহা যিটো ক্ৰীড়াৰ যিটো তেওঁলোকৰ ইচ্ছা আছিলে ভাল খেল প্ৰদৰ্শন কৰা সেই হৈছে তেওঁলোকে প্ৰায় আটাইকেইজন যুৱক মিলি আহি মোক অনুৰোধ কৰিছিল দাদা আপুনি আমাক অলপ স্পনচৰ কৰক আপুনি আমাক সহায় সহযোগিতা আগবঢ়াওক আৰু 2019 পৰা মই তেওঁলোকক সেই সহায় সহযোগিতা আগবঢ়াইছোঁ আৰু প্ৰতি বছৰে তেওঁলোকে পৰ্যায়ক্ৰমে সুন্দৰ খেলৰ প্ৰদৰ্শন কৰি আহিছে আগতে স্থানীয়ভাৱে খেল খেলিছিল এতিয়া আমাৰ জিলাৰ বাহিৰতো বিভিন্ন জিলাত গৈ তেওঁলোকে সুন্দৰ খেল প্ৰদৰ্শন কৰি আহিছে আৰু তাৰ ফলস্বৰূপে আমি এইবেলি কেইবাখনো খেলত আমি ফাইনেল খেলত জয়যুক্ত হৈছোঁ আৰু সেই উৎসাহতে আজি সকলো ইয়াত আমি একগোট হৈছোঁ মই আশা ৰাখিছোঁ এই বিহপুখুৰী যে যুৱক এই গোটেই টিমটোক গোটেই পৰিচালনা কৰাৰ একমাত্ৰ আৰু এজন যুৱক আছে তেওঁ হ'ল আমাৰ ৰামচুন্দি এই ৰামে আটাইখিনি ল'ৰাক উৎসাহ উদ্দীপনা কৰি পেলাই এই দলটোক আগুৱাই লৈ গৈ আছে তাৰ লগতে আমাৰ বিকাশৰ কথাও মই সোঁৱৰিব লাগিব তেওঁ এজন ভাল উদীয়মান খেলুৱৈ আৰু এইবাৰ তেওঁলোকে নতুন নতুন যুৱ প্ৰজন্মক লৈছে উদীয়মান খেলুৱৈ সেইকাৰণে আমাৰ খেলৰ যিটো প্ৰদৰ্শন খুব উন্নত মানদণ্ড হৈছে বুলি আমাৰ দৰ্শকসকলে সেই কথা জনাইছে মই আশা ৰাখিছোঁ অনাগত ভৱিষ্যতে তেওঁলোকে আৰু সুন্দৰ খেল প্ৰদৰ্শন কৰিব এই ক্ষেত্ৰত আমিও কিছু কৰণীয় আছে তেওঁলোকক আমি ভাল কিছু প্ৰেক্টিছৰ কাৰণে তেওঁলোকৰ অনুশীলনৰ কাৰণে আমি কিছু তত্ত্বাৱধান ল'ব লাগিব সেইদৰে এইবাৰ আমাৰ মোনাবাৰীতো এটা এক মাহৰ এটা কোচিং হুইপ চেণ্টাৰ খুলিছিল তাত আমাৰ কেইজনমান যুৱকক মানে প্ৰশিক্ষণ লোৱা বুলি মই গম পাইছোঁ গতিকে আশা ৰাখিছোঁ অনাগত দিনবিলাকত আমাৰ বিহপুখুৰী আছিয়ানা FC ক্লাবে সুন্দৰ খেল প্ৰদৰ্শন কৰি যাব যিহেতু বৰ্তমান ক্ৰিকেটৰ প্ৰতি সকলো ৰাইজৰ হাবিয়া বহুত হৈছে আমাৰ ইয়াত গ্ৰামীণ যিটো আমাৰ গ্ৰামীণ ক্ৰীড়া বহুখিনি ডেভেলপ হৈ আছে উন্নত মানদণ্ডৰ হৈ আছে গতিকে আৰু বিশেষকৈ চাহ বাগিচাত এই খেলৰ সুন্দৰ প্ৰদৰ্শন হৈ আছে ভাবোঁ এই ধৰণে যদি খেল যায় কেতিয়াবা আমাৰ যুৱকসকলে বা আমাৰ উঠি অহা যুৱকসকলে ডিষ্ট্ৰিক্ট পৰ্যায়ত জিলা ভিত্তিত হওক বা অসম ৰাজ্যিক পৰ্যায়তে হওক পৰৱৰ্তী আপোনালোকৰ টিমটো কেনেধৰণৰ উন্নতিকৰণ কৰিম বুলি ভাবিছে সেই কথাখিনিকে কৈ আহিছোঁ যে আমি জিলা ভিত্তিত ইয়াৰ পৰা কোনোবা এটা ভাল টিমত তেওঁলোকে যোগদান কৰিব পাৰক বা অসম ৰাজ্যিকৰ কোনোবা এটা দলত যোগদান কৰিব পাৰক অসমৰ হৈ বহিৰাজ্যত যাতে খেলাৰ সুযোগ সুবিধা পায় সেইখিনি আমি এটা চেষ্টা কৰিম আমি ভালদৰে কোচিং দিয়াৰ এটা আমি মানসিকতা ৰাখিছোঁ গতিকে এনেধৰণে কিছু তেওঁলোকক যদি আমি উৎসাহ উদ্দীপনা যোগাওঁ ৰাইজৰ সহায় সহযোগিতা যদি আমি লাভ কৰোঁ নিশ্চয় বিহপুখুৰী বা মোনাবাৰীৰ পৰা আমি কেইবাজনো ভাল খেলুৱৈ আমি জন্ম দিবলৈ সক্ষম হ'ম আশা ৰাখিছোঁ এওঁলোকে আজি যিটো নিজৰ স্কিলৰ জৰিয়তে নিজৰ যিটো ক্ৰীড়াৰ তেওঁলোকৰ যিটো প্ৰদৰ্শন তাৰ জৰিয়তে তেওঁলোকে বহুখিনি সুন্দৰ খেল প্ৰদৰ্শন কৰিছে এই ক্ষেত্ৰত যদি আমি আৰু বাহিৰৰ পৰা কিছু কোচিং ভাল কোচ আনি পেলাই যদি তেওঁলোকক খেল অনুশীলন কৰাওঁ নিশ্চয় আগন্তুক দিনবিলাকত তেওঁলোকে খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিব আৰু তেওঁলোকৰ যিটো উৎসাহ আছে তেওঁলোকৰ যিটো উৎসাহ উদ্দীপনা আছে মই আশা ৰাখিছোঁ একোজন ভাল খেলুৱৈ ৰূপে তেওঁলোকে নিজক প্ৰতিপন্ন কৰিবলৈ সমৰ্থ হ'ব হয় আপোনাৰ গ্ৰীণ আছিয়ানা টিমৰ লগত যোগাযোগ কৰিবৰ কাৰণে কাৰ লগত যোগাযোগ কৰিব লাগিব আমাৰ ইয়াত ৰামমূৰ্তি আছে গতিকে তেওঁ গোটেই দলটোৰ এটা অধিনায়ক বা তেওঁ দলৰ কোচ হিচাপে আছে গতিকে তেওঁৰ লগত যোগাযোগ কৰিলে আৰু বিহপুখুৰী চাহ বাগিচালৈ আহিলে আমাৰ BMK আছিয়ানা FC ক্লাব